মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। ক'ব ওলাইছোঁ চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিৰ কথা। চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীয়ে গতাইছে বিজয় গুপ্তা নামৰ এজন অনা অসমীয়াক। আনহাতে মাৰ্ঘেৰিটাৰ পৰা প্ৰদ্যুৎ বৰদলৈক আনি দিছপুৰত সংস্থাপিত কৰিব বিচৰা হৈছে। কথাটো হ'ল মাৰ্ঘেৰিটাৰ পৰা এজন অসমীয়াই দিছপুৰত নিৰ্বাচন খেলাটো কোনো ডাঙৰ কথা নহয়, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখত ভালকৈ অসমীয়া শব্দ ফুটি নুঠা, অসমীয়া ভাষাটো ভালকৈ ক'ব নজনা এজন অনা অসমীয়াক ভাৰতীয় জনতা পাৰ্টীয়ে কিদৰে গতাই দিব পাৰে চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিটো। চেণ্ট্ৰেল গুৱাহাটীত কেইবাগৰাকীও অসমীয়া যিসকলৰ আছিলে মাটি, পানী আৰু বায়ু আৰু শিপাৰ সৈতে সম্বন্ধ, তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অনা অসমীয়া বিজয় গুপ্তাক। আহি থকা দিনত এইটো সম্ভৱ হ'ব নেকি যে এজন অনা অসমীয়াই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে, হয়তো কেতিয়াবালৈ সেয়াও বাস্তৱত পৰিণত হ'ব। আমি অসমীয়াসকল সাৱধান হ'বৰ হ'ল। আহি থকা দিনত আমি নিজৰ ভোট আমি সাব্যস্ত যেতিয়া কৰিম, আমি বিবেক আৰু বুদ্ধিৰে সাব্যস্ত কৰিম, কোনেও যাতে আমাক পৰিচালিত কৰিব নোৱাৰে, তাৰ বাবে আমি সদা জাগ্ৰত হ'ব লাগিব। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ গুৱাহাটী।